টিংখাং সমষ্টিৰ গাঁৱে গাঁৱে গৰু চোৰৰ টিঘিলঘিলনি গাঁওসমূহত গৰু চুৰি কৰি এতিয়া নিতৌ নৈমিত্তিক ঘটনা ঔফুলীয়া অঞ্চলত এটা পষেকতে 15টাকৈ গৰু চুৰি ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ গাঁৱে ভূঞে পিয়াপি দি ফুৰিছে গৰু চোৰে গাঁওসমূহত সঘনাই হ'বলৈ ধৰিছে গৰু চুৰিৰ ঘটনা নিশা হলেই কৰবাত নহয় কৰবাত সংঘটিত হয় গৰু চুৰিকাণ্ড চেক চাই বিলাসী বাহনতো ছাগলী গৰু লৈ যায় চুৰে ঔফুলীয়া গাঁও ভলুকাগুৰি কদমনি পানীবুৰা ৰাইডঙীয়া টিংখাং বেতনী ৰাজগড় খোৱাং বেতনী সোণোৱাল গাঁও ইত্যাদি কেইবাখনো গাঁৱত বিগত এটা মাহৰ ভিতৰত সংঘটিত হৈছে কেইবাটাও গৰু চুৰিৰ ঘটনা শেহতীয়াকৈ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঔফুলীয়া গাঁৱত এটা পষেকৰ ভিতৰত চুৰি হৈছে 15টা গৰু অৱশ্যে মঙলবাৰে গৰুসহ এটা চোৰক হাতলতে ধৰি আৰক্ষীক গতাই দিবলৈ সক্ষম হৈছে ঔফুলীয়া গাঁৱৰ ৰাইজে ৰাজগড় আৰক্ষী চকীৰ নিচে কাষৰীয়া এলেকাৰ গোহালিৰ পৰা গৰু চুৰ কৰি লৈ গৈছে চোৰে পশুধন চুৰি ঘটনাই দৰিদ্ৰ কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে অঘনাই হোৱা চুৰিকাণ্ডই চিন্তিত কৰি তুলিছে এতিয়া গোপালকসকলক দিনে নিশাই আৰক্ষীৰ তালাচীৰ পিছতো কিদৰে গৰু চুৰি হৈ আহিছে ইয়াক লৈ এতিয়া ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে গৰু চুৰি চক্ৰক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী আৰু কৃষকসকলে ইমানেই চতুৰ আমাৰ গৰু চোৰবিলাক দামী দামী গাড়ী লৈ আহে গাড়ীত উঠাই লৈ যোৱা পৰিলক্ষিত হয় আমি বিভিন্ন ঠাইত টিংখাং অঞ্চলৰ বহুতো ঠাইত এনেকৈ গৰু চোৰ কৰাৰ লগতে আমাৰ গাঁৱতো প্ৰায় 12-13জনীমান গাই গৰু আৰু বলদ গৰু আমাৰ ইয়াৰ পৰা চুৰি হৈছে আৰু যোৱা পৰহি নিশা আমি 7:50ত আমি এজন গৰু চোৰক আটক কৰিবলৈ সক্ষম হওঁ ঔফুলীয়া গাঁৱতে কিন্তু আমাৰ গাঁৱৰ পৰা নহয় গৰুটো তেখেতে মুৰা গজালি ৰাজগড় মুৰা গজালি সেইফালৰ পৰা খেদি আনি ৰাস্তা ভুলক্ৰমে আমাৰ গাঁৱৰ মাজত সোমাই পৰিলে আমি গোটেই আমাৰ গাঁৱৰ যুৱকসকলে একগোট হৈ তেখেতক আমি কৰায়ত্ব কৰোঁ আৰু কৰায়ত্ব কৰি আমাৰ গাঁও প্ৰধান অঞ্চললৈ লৈ যাওঁ আৰু তেখেত মুৰা গজালি পৰা আনিছোঁ যে তেখেতৰ ঘৰ আমি খোৱাং জুতীয়াপাম বুলি জানিব পাৰিছোঁ আৰক্ষী প্ৰশাসনৰ দ্বাৰা গৰু আৰু চোৰজনক আটক কৰি আমি বামুণবাৰী আৰক্ষী চকীত জমা দিলোঁ আৰু এনেকুৱা হৈছে আমাৰ প্ৰায় খাটি খোৱা লোকসকলৰ গৰু গোহালিৰ পৰা নাইকিয়া হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসনে অধিক আৰু চোৰসকলক ধৰিবলৈ তাৰমানে চেষ্টা অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰশাসনক এইটো কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ বুলি গাই গৰু মুঠতে আমাৰ 12-15জনী পূৰা হ'ব ইয়াৰ কাষতে এই ঘৰৰ আমাৰ জ্যোতিময় হাজৰিকা আৰু অনিল বৰা অনিল শইকীয়া তেনেকৈ লীলা হাজৰিকা তেখেতৰ ঘৰ প্ৰায় ঘৰতে আমি আৰু পবিত্ৰ হাজৰিকা তেনেকুৱা ঘৰৰ পৰা আমি তেখেতসকলৰ পৰা গৰু নি আমি জানিব পাৰিছোঁ হয় আজি আমি কিছুদিনৰ পৰা গম পাইছোঁ যে টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বা টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত ইতিমধ্যে দিনে নিশাই আচলতে গৰু চুৰি ঘটনা সংঘটিত হৈছে আমাৰ ৰাইডঙীয়া বেতনীয়ে হওক বা পানীবুৰা চকলীয়াই হওক বা ধমনে হওক বা ৰাজগড়ে হওক বিভিন্ন প্ৰান্তত দিনে নিশাই ক'ৰবাত যদি দিনত গৰু পথাৰৰ পৰা চুৰ হৈছে ক'ৰবাত আমি শুনা পাইছোঁ গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰ হৈছে আচলতে এনেধৰণৰ ঘটনা আমাক সাধাৰণ গাঁৱৰ ৰাইজক আচলতে আতংকিত কৰি তুলিছে এটা সময়ত আজি কিছুদিন পূৰ্বে অসম চৰকাৰে গৰুৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিছিল আৰু বৰ্তমান সময়ত গৰুৰ ব্যৱসায় খুলি দিছে এই গৰুৰ ব্যৱসায় খুলি দিয়াৰ পাছতেই আচলতে গৃহস্থৰ গোহালি আচলতে গৰু চুৰিৰ যি সন্ত্ৰাস চলিছে এই সন্ত্ৰাসে আচলতে আমাৰ সৰ্বসাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে গতিকে আমি গৃহ বিভাগক আহ্বান জনাম আমি আৰক্ষী বিভাগক আহ্বান জনাম আপোনালোকে অতি শীঘ্ৰে আমাৰ এই গাঁও অঞ্চলত গ্ৰামাঞ্চলত যি গৰু ইমান যে এটা গৰু চক্ৰান্ত চলি আছে গৰু চুৰৰ চক্ৰান্ত চলি আছে এই চুৰি কাণ্ড ইতিমধ্যে ৰোধ কৰিবলৈ আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক গাঁওৰক্ষী বাহিনী আছে গাঁৱে গাঁৱে গাঁওৰক্ষী বাহিনী আছে গাঁওৰক্ষী বাহিনীসকলক আপোনালোকে সক্ৰিয় কৰি তোলক আপোনালোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলক যাতে এনেধৰণৰ ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আপোনালোকে বিহিত ব্যৱস্থা গঢ়ি তোলক আচলতে আমাৰ অসমৰ বিশেষকৈ আমাৰ গ্ৰামাঞ্চলৰ কৃষিবীৰ ৰাইজৰ সাধাৰণতে গৰু পালন কৰিয়ে তেওঁলোকে ঘৰ স্বাৱলম্বী কৰে কাৰোবাৰ পঢ়া শুনা কাৰোবাৰ বিয়া বাৰু ধৰণৰ কাৰণে গৰু পোহপালন কৰে কিন্তু সেই গৰু যেতিয়া গোহালিৰ পৰা চুৰি হৈ যায় আচলতে গৃহস্থৰ এনে অৱস্থাত সৰগত তেওঁলোকৰ ভাঙি পৰা নিচিনা এটা ঘটনা সংঘটিত হয়
আকাশখন ভাঙি পৰা নিচিনা এটা সংঘটিত হয়। গতিকে এই ধৰণৰ যাতে ঘটনা সংঘটিত হ'ব নোৱাৰে বা হ'ব নালাগে তাৰ বাবে অসম চৰকাৰে হওক বা আমাৰ গৃহ বিভাগে হওক এওঁলোকে এটা নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলক। আমাৰ গ্ৰামাঞ্চলৰ গাঁৱৰক্ষী বাহিনীসকলক তেওঁলোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলক, আমি তাৰ আহ্বান জনাইছোঁ। মৰাণৰ পৰা ৰাজু বিশ্বৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।